পঞ্চায়ত নিৰ্বাচন 2025-ৰ বাবে অসম গণ পৰিষদ দলৰ যিখন ঘোষণা পত্ৰ, এই ঘোষণা পত্ৰখন আজি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিম আৰু মই আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক তথা আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী কমলা কলিতা ডাঙৰীয়া আৰু আমাৰ উপস্থিত আটাইকে এই ঘোষণা পত্ৰখন উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ পঞ্চায়ত নিৰ্বাচন 2025 ইতিমধ্যে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে আৰু আজি আমি অসম গণ পৰিষদ দলৰ যিখন ঘোষণা পত্ৰ পঞ্চায়ত নিৰ্বাচনৰ ঘোষণা পত্ৰ 2025 অসম গণ পৰিষদ এইখন আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ। আপোনালোকে জানে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন প্ৰথমবাৰৰ কাৰণে ৰাজ্যখনত আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত সন্মিলিতভাৱে বুজাবুজিৰে আসন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ইয়াৰ আগতে আমি পঞ্চায়ত নিৰ্বাচনত কেতিয়াও কোনো ৰাজনৈতিক দলৰ লগতে আসনৰ বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিলোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ আৰু আমি আমাৰ ৰাজ্যখনত কেইবাগৰাকীও আঞ্চলিক পঞ্চায়তৰ সদস্য বা গাঁও পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে সক্ষম হৈছে। সুচল হোৱা নাই। আমি যাতে ইণ্টাৰনেট সেৱাটো যাতে সুচল হয় তাৰ কাৰণে আমি ঘোষণা পত্ৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু কিছুমান আমি সেৱা কেন্দ্ৰ প্ৰত্যেকটো পঞ্চায়তত সেৱা কেন্দ্ৰ কিছুমান গঢ়ি তোলাৰ কথাটো কৈছোঁ, যাতে তাত যুৱক যুৱতী মহিলাসকলক বিভিন্ন ধৰণৰ আমি প্ৰশিক্ষণ দিব পৰা এটা ব্যৱস্থা থাকে। সেই ধৰণৰ কথাটো আমি এই যিখন আমাৰ ঘোষণা পত্ৰ তাত আমি ইয়াত উল্লেখ কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে আমি কৃষি খণ্ডত যিহেতু ইয়াত এটা কথা, মুখ্যমন্ত্ৰীৰ যিটো আমাৰ আত্মনিৰ্ভৰশীল আঁচনি, এই আঁচনিত আমি দেখিছোঁ যে অধিকাংশ যুৱক যুৱতীয়ে কৃষি, পশুপালন, মীন ইত্যাদি বিষয়ত অধিক অগ্ৰাধিকাৰ দিয়াটো দেখা গৈছে আৰু সেইকাৰণে আমি তেওঁলোককো স্থানীয়ভাৱে যাতে প্ৰশিক্ষণ দি আমি এই ক্ষেত্ৰখনলৈ আগবঢ়াই দিব পাৰোঁ, এই বিষয়টোত আমাৰ তৰফৰ পৰা গুৰুত্ব প্ৰদান কৰা হৈছে। গ্ৰাম্যাঞ্চলৰ বাট পথসমূহ বা দুৰ্গম যিবিলাক পথ আছে সেই পথসমূহ যাতে নিৰ্মাণ হয় এই কথাখিনিতো গুৰুত্ব দিয়া হৈছে আৰু সকলোতকৈ প্ৰথমে আমি এটা কথা কৈছোঁ যে পঞ্চায়তসমূহ যাতে নিকা, স্বচ্ছ আৰু দুৰ্নীতিমুক্ত হয়। মূলতঃ আমাৰ প্ৰথম কথাটোৱে হ'ল নিকা, স্বচ্ছ আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰা আৰু তাৰ জৰিয়তে আমি জনসাধাৰণক, গ্ৰাম্যাঞ্চলৰ ৰাইজক যাতে পঞ্চায়তত তেওঁলোকে লাভ কৰা অধিকাৰখিনি যাতে আমি দিব পাৰোঁ, সেই কথাটোত আমি অত্যাধিক গুৰুত্ব দিছোঁ। বিশেষতঃ এটা কথা হ'ল যে গ্ৰাম্যাঞ্চলৰ যুৱক যুৱতীসকল আৰু মহিলাসকলে যাতে ঘৰতে থাকি আত্মনিৰ্ভৰশীল হ'ব পাৰে, কৰ্মসংস্থাপনমুখী বাট যাতে তেওঁলোকে লাভ কৰিব পাৰে। কাৰণ আমাৰ চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আৰু মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ যুৱক যুৱতীসকলক, মহিলাসকলক স্বনিৰ্ভৰশীল কৰাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি দোহাৰিছোঁ যে এই আঁচনি অধিক সম্প্ৰসাৰণ কৰি যাতে গ্ৰাম্যাঞ্চলৰ কোনো যুৱক যুৱতীয়ে, মহিলাই যাতে এনেই বহি থাকিবলগীয়া নহয়, তেওঁলোকে যাতে উপাৰ্জনৰ বাট এটা তেওঁলোকে মোকলাই ল'ব পাৰে, তাৰ কাৰণে আমি বিশেষভাৱে এবাৰ আমাৰ দায়বদ্ধতা আমি প্ৰকাশ কৰিছোঁ। আৰু দ্বিতীয়টো হ'ল ঘৰে ঘৰে আমি বিশুদ্ধ খোৱা পানী যোগান, সকলো ধৰণৰ বাট পথ বা যাতায়াতৰ ব্যৱস্থা যাতে সুচল হয়। প্ৰত্যেকটো পঞ্চায়তত এটা ডাটা চেণ্টাৰ আৰু আমি দেখিছোঁ যে যিমানে তথ্য প্ৰযুক্তিৰ প্ৰাসংগিকতা বাঢ়িছে সিমানে গ্ৰাম্যাঞ্চলতো ইণ্টাৰনেট যিটো ছাৰ্ভিচ, এই ছাৰ্ভিচৰ প্ৰয়োজনটো যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। এয়া যাতে সুচল হয়, প্ৰত্যেকটো গ্ৰাম্যাঞ্চলত যাতে ইণ্টাৰনেট সেৱা সম্প্ৰসাৰণ কৰিব পাৰি, এই কথাটো আমি দোহাৰিছোঁ। আৰু মহিলা যুৱক যুৱতীসকলক প্ৰশিক্ষণৰ কাৰণে আমি বিশেষ সেৱা কেন্দ্ৰৰ কথা আমি কৈছোঁ, দক্ষতা বিকাশ কেন্দ্ৰৰ কথা আমি কৈছোঁ আৰু কৃষকসকলৰ উৎপাদন আৰু উপাৰ্জন দুয়োটাই যাতে বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে আমি কেতবোৰ কথা এইবাৰ আমাৰ ঘোষণা পত্ৰখনত আমি উল্লেখ কৰিছোঁ।